দেশ জোকাৰি যোৱা কাৰ্বি আংলং ডকমকাৰ যি অভিনীল হত্যাকাণ্ড সেয়া হয়তো আপোনাৰ মনত আছে কি অভি কি নীল তেওঁলোকৰ দুয়োটা পৰিয়ালে কিন্তু আজি পৰ্যন্ত যি ন্যায় আশা কৰিছিলে সেয়া নাপালে। পোনপ্ৰথমতে দেউতাকৰ কাষলৈ আহিম। খুৰা, প্ৰত্যেক বছৰে আমি আহিছোঁ, ঘটনা সংঘটিত হোৱাৰ পৰাই আপোনালোকৰ সৈতে আমি কথা বতৰা পাতি আছোঁ, সমগ্ৰ দিশটো কেনেকুৱা চলি আছে সেই বিষয়েও আমি খবৰ ৰাখি আছোঁ। আজিও সেই একেই ন্যায় আশাতে আপোনালোক বন্দী। হয়, জয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ সকলোটিকে মই মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আপোনালোকে যে প্ৰত্যেকবাৰেই আজিৰ দিনটোত অন্ততঃ আমাৰ খবৰ ৰাখে। অন্যান্য সময়তো আপোনালোকে যিকোনো কথা আহিলেই আমাৰ লগত আপোনালোক আছে, আমাৰ সুধী সমাজ আছে, আমাৰ ৰাইজ আছে আমাৰ লগত। কিন্তু এতিয়া আমি অলপমান কথাটো অলপ আশাহত হ'ব ধৰিছোঁ, কাৰণ আজি অভিনীল হত্যাকাণ্ডৰ 7 বছৰ অতিক্ৰম কৰিলে। আজি 7 বছৰ হ'ল। 2018 চনৰ 8 জুনত অভিনীল হত্যাকাণ্ড সংঘটিত কৰিছিল এছাম নৰপিশাচে। আজি 2025 চনৰ 8 জুন, আজি 7 বছৰ সম্পূৰ্ণ হ'ল। আপুনি যিটো কথা সুধিছে ন্যায়ৰ অপেক্ষাত আমি সদায় আছোঁ, সদায় সেইটোৰ আশাতেই আমি জীয়াই আছোঁ আচলতে, যে এই 7 বছৰে কিন্তু আমি ন্যায় পোৱা নাই এতিয়ালৈকে। আৰু এতিয়া আমাৰ অলপ আমি আশাহত শব্দটো মই অলপ আগতে কৈছোঁ যে কেলৈ হৈছোঁ, কাৰণ কিয় ন্যায় ব্যৱস্থাটো অলপমান যিটো গতি হ'ব লাগিছিলে, কাৰণ আমাৰ যিটো মোকৰ্দমা, সেই মোকৰ্দমাটো উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত ফাষ্ট ট্ৰেক ট্ৰায়েল হিচাপে, খৰতকীয়া হিচাপে মানে এইটো সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া আছিলে। প্ৰথম অৱস্থাত এইটো এই মোকৰ্দমাটো এটা গতি লৈছিলে, ধৰক মাহেকত 4টা, কেতিয়াবা 5টাও, 3টাতো থাকেই। গতিকে এই ধৰণে মানে তাৰিখ হৈছিল আৰু সেইমতে মোকৰ্দমাটো আগবাঢ়িছিলে। কিন্তু পৰৱৰ্তী সময়ত লাহে লাহে আৰু বৰ্তমানটো আজি 1.5 বছৰে এইটো একোৱেই হোৱা নাই। খালি 2টা জুভেনাইল কেছহে, তাকো মীমাংসা কৰিব পৰাই নাই। কাৰণ মাহেকত এটা তাৰিখো নাহে। আমি এতিয়া যোৱা 6 জুন তাৰিখে তাৰিখ আছিলে, কিন্তু সেই তাৰিখতো একো নহ'ল। আধা ঘণ্টাৰ ভিতৰত কোৰ্টৰ কাম চাম শেষ। আমি গৈ পোৱাৰ লগে লগে মাত্ৰ এই নেক্সট তাৰিখটোহে ঠিক কৰিলে, 1 জুলাই। চাওকচোন, ইমান আজি 1.5 বছৰ দিন ধৰি যিটো এটা লেহেমীয়া গতিত বা এটা স্থবিৰ গতিত এই মোকৰ্দমাটো আগবাঢ়িছে, তথাপিতো আজি 1 মাহ, মোটামুটি 1 মাহৰ পাছত আকৌ এটা ডেট লৈছে। আৰু সেইদিনাও নিৰ্দিষ্ট নহয় যে সেই যে মানে যিবিলাক আসামী এতিয়া জেলত আছে, তেওঁলোকক এটা 313 ছেকশ্যনত তেওঁলোকক সোধা পোছা কৰিব লাগে। সেইটো জাজে সোধা পোছা কৰে, তেওঁলোকক আত্মপক্ষৰ সমৰ্থন। এইটো এটা আমাৰ ন্যায় ব্যৱস্থাত এটা ব্যৱস্থা আছে। গতিকে সেই ব্যৱস্থাটো আজি প্ৰায় 1.5 বছৰ হ'ল। এই 1.5 বছৰত সেই কামটো হৈ নুঠিলেগৈ। কালি শুনিলোঁ আমাৰ অধিবক্তাৰ মুখেৰে যে তেওঁলোকক যিখিনি প্ৰশ্ন সুধিব, সেই প্ৰশ্নখিনি আজি 1.5 বছৰে তৈয়াৰহে হৈছে। গতিকে আমিও এতিয়াও ক'ব পৰা নাই যে 1 তাৰিখে সেইদিনাখন সেই 313ত সেই আসামীসকলক সোধা পোছা কৰা হ'বনে নহয়, বা এই মোকৰ্দমাটোত কিবা এটা কাম হ'বনে নহয়, যিটো শুনানি দিয়ে। আৰু যিজন আমাৰ এই আসামী পক্ষৰ অধিবক্তা, তেওঁতো নিৰ্লজ্জভাৱে পইচাৰ কাৰণে তেওঁ যিদিনা শুনানিৰ দিন থাকে সেইদিনাখন কোৰ্টলৈ নাহে। কোৰ্টক জনায় যে মোক আসামী পক্ষৰ পৰা টকা পইচা দিয়া নাই, ফিজ দিয়া নাই, ন্যূনতম ফিজো দিয়া নাই, গতিকে মই মোকৰ্দমাটো কণ্টিনিউ নকৰোঁ। সময়বিলাক কেনেকৈ গৈছে মই আপোনাক ক'ব খুজিছোঁ এটা কথা। মানুহ মৰিও যাব, তথাপিতো ন্যায় নাপাব। আমাৰো কিমান দিন আছে, আজি 7 বছৰ, আজি আমি 70 বছৰ বয়সত ভৰি দিলোঁ। গতিকে 70 বছৰে আমি যেতিয়া আৰু কেইটা দিন থাকিম। গতিকে যদি ন্যায়টো যদি চাই যাব পাৰিলোহেঁতেন, আমাৰ অন্তৰাত্মাই অন্ততঃ শান্তি পালেহেঁতেন। মই অকণমান খুৰী আপোনাৰ কাষলৈ আহিছোঁ। তাৰিখৰ ওপৰত তাৰিখ দেখা পোৱা গৈছে, যদিও বা কোৱা হৈছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দিয়া হৈছিলে, বিভিন্ন মোকৰ্দমা আচলতে খুব খৰতকীয়া কৰিবলৈ কোৱা হৈছিলে, কিন্তু তেনেকুৱা হোৱা নাই যেনেকৈ আপোনালোকে আশাৰ
আশা এটা কৰি আছে, ন্যায়ৰ অপেক্ষাত আছে সমগ্ৰ অসমবাসী। কাৰণ ৰাজ্য জোকাৰি গৈছিলে, দেশ জোকাৰি গৈছিলে, সেই ঘটনা 7 বছৰ সম্পূৰ্ণ হ'ল। গতিকে কেনেকুৱা কি আহ্বান থাকিব? কাৰণ মুখ্যমন্ত্ৰীগৰাকীক কোৱা হয় বিচক্ষণ মুখ্যমন্ত্ৰী, তেওঁ যি কয় আজি তাৰিখত তাকেই হয়। কিবা অনুৰোধ থাকিব নেকি তেওঁৰ প্ৰতি আপোনাৰ? নিশ্চয় বহুতবাৰ মানে এনেকৈ চেষ্টা এটা কৰি আছোঁ, মানে মোৰ মনৰ এটা ইচ্ছা যে মুখ্যমন্ত্ৰীক যদি নিজে মানে ব্যক্তিগতভাৱে লগ ধৰি কিবা এষাৰ ক'ব পাৰিলে কিবা এটা হ'লহেঁতেন নেকি, মোৰ সেইটো এটা মনৰ ইচ্ছা এটা আছে। কিন্তু আমি ইমান মানুহ, গতিকে তেওঁ ইমান ব্যস্ত এজন বিচক্ষণ মুখ্যমন্ত্ৰী, তেওঁক লগ ধৰাটো এটা সম্ভৱপৰ নহয়। তথাপিও মই আপোনালোকৰ চেনেলৰ যোগেদি মই এটা তেওঁক অনুৰোধ কৰিম যে দুষাৰ কথা ক'বলৈ মোক যদি সুবিধা দিয়ে। কাৰণ কিয় মই কেনেকৈ জীয়াই আছোঁ সমস্ত ৰাইজে জানে, আপোনালোকে জানে। আপোনালোকে প্ৰতি বছৰে আমাৰ এই হেৰিটোক জীয়াই ৰাখিছে। আপোনালোকক বিশেষভাৱে মোৰ ধন্যবাদ যে আপোনালোকে যে প্ৰত্যেক বছৰে আমাক মনত কৰি আছে। গতিকে তেখেতেও যদি আমাক অলপমান এই কেছটো কিয় এনেকুৱা হৈ আছে, কি কাৰণে হৈছে, কাৰণ কিয় হতাশ হৈছোঁ আৰু মই সদায় মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে জীৱিত কালত এই ন্যায় নাপাম নেকি। ল'ৰা দুটাক গৈ পেলাই কি ক'ম, কিবা এটাতো ক'ব লাগিব। গতিকে অতি জানে আপোনালোকে যে একমাত্ৰ পুত্ৰক হেৰুৱাই আমি কেনেকৈ জীয়াই আছোঁ, যে এই আশালৈয়ে, এই মানুহখিনিৰ মাজত এই আশালৈ জীয়াই আছোঁ যে এদিন ন্যায় পাম আৰু সোনকালে কেছটো শেষ হোৱা বিচাৰোঁ, তেওঁলোকে উপযুক্ত শাস্তি পোৱাটো বিচাৰোঁ। ইমান নিৰ্দোষী ল'ৰা দুটাক কোনো দুখ নোহোৱাকৈ ইমান নিষ্ঠুৰভাৱে হত্যা কৰিলে। গতিকে তেওঁলোকে আজিলৈকে জীয়াই আছে চৰকাৰৰ ভাত খাই। গতিকে তেওঁলোকেতো ভালকৈ আছে, কাৰণ তেওঁলোকে যেতিয়া নিজৰ ঘৰত থাকোঁতেও তেওঁলোকে ধৰি লওক কোনো কাম বন নোহোৱাকৈ এটা হিংস্ৰ প্ৰকৃতি এটা লৈ পেলাই তেওঁলোকে জীয়াই আছিলে। গতিকে জেলতো তেনেকৈ আছে। কিন্তু যিয়েই নহওক আমাৰ ল'ৰা শেষ হৈ গ'ল, কিন্তু সিহঁত এতিয়াও জীয়াই আছে। গতিকে তেওঁলোকে উপযুক্ত শাস্তি পাব লাগে মই বিচাৰোঁ। আৰু ইমান এটা ট্ৰেন্সপাৰেণ্ট কেছ এটা, চবেই সোধে, কিছুমান মানুহে সোধে কেছটো একো নহ'ল নহয়, তেতিয়া মনটো মৰি যায় যে মানুহে এনেকৈ ধৰি লৈছে যে কেছটো একো নহ'ল, যে আমাৰ ন্যায় ব্যৱস্থাত এনেকুৱাই নেকি কেৰুণ নেকি, যে ইমান এটা মানুহৰ হাতে হাতে ভিডিঅ', মানুহে হাতে দেখিছে কি ঘটিছে, কি হেৰি হৈছে, তাৰ পিছতো কেছটো ইমান এটা স্থবিৰ গতিত আগবাঢ়িছে। লাহে লাহে বস্তুটো এনেকুৱা লাগিছে মোৰ যে এইটো কোনোবাই না জপাই থৈ দিব নেকি, ক্ল'জ কৰিয়ে থৈ দিব নেকি একো নকৰাকৈ। খুব চিন্তা হৈছে, কাৰণ কিয় আমিতো ইমান সফল ডেকা নহয়, আমি অলৰেডি বহুত হেৰিত পাৰ হৈছোঁ। গতিকে তাৰোপৰি আমি মানসিকভাৱে, শাৰীৰিকভাৱে একেবাৰে আমি বিধ্বস্ত। গতিকে কেনেকৈ জীয়াই আছোঁ একমাত্ৰ ভগৱানে জানে আৰু আমি জানো। আৰু সেইকাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোক আহিছে, মই বহুত ধন্যবাদ, বহুত মানে অন্তৰৰ পৰা আপোনালোকক মই ধন্যবাদ দিছোঁ যে আপোনালোকৰ জৰিয়তে সমগ্ৰ ৰাইজ আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনক, যে তেওঁ কিবা এটা ব্যৱস্থা লওক, যে কি হৈছে তেওঁ অলপ চাওক। কাৰণ কিয় তেওঁতো এতিয়া যিমানবিলাক কেছ বাহিৰৰ হেৰি হৈ আছে, অলপতে যিটো কেছ হ'ল সেইবোৰতো তেওঁ মনোযোগ দিছে। গতিকে আমাৰ কেছটোতো আৰু গতিকে তেওঁ যদি এতিয়া সেই কেছটোত অকণমান মনোযোগ দি যদি তেওঁ অকণমান চোৱা চিতা কৰে, মই ভাবোঁ কিবা এটা আগবাঢ়িব নেকি।